আকৌ হেৰাল ৰিল বনাই ভাল পোৱা বুৱাৰী ৰিল বনাই বনাই নাইকিয়া হল বুৱাৰী গৰাকী 4 বছৰীয়া সন্তানৰ মাতৃগৰাকী নাই মানে নাই ৰিল বনোৱা বুৱাৰী গৰাকীয়ে লগত লৈ গ'ল স্বামীৰ এটিএম কাৰ্ড বাইকৰ নথিপত্ৰ আৰু 10,000 টকা ফেসবুক ইনষ্টাগ্ৰামত 89 টকা বিচাৰি প্ৰথমে ৰিল আৰম্ভ কৰে আৰু সেই ধন বিচাৰি আৰম্ভ কৰা ৰিলে এদিন কলগ্ৰ লগাই সংসাৰত এইগৰাকীও তেনেজেনি লাগে ৰিলছ বনাই ভাল পায় তাই পাছে ৰাইজে সন্দেহ কৰিছে ৰিলছত নাচি নাচি স্বামীক কন্দুৱাই থৈ গ'ল তাই এগৰাকী ৰিলছৰ নাচনী বুৱাৰীৰ স্বামী পত্নীৰ মৰমত স্বামীয়ে কিনি দিছিল নতুন মোবাইল কিনি দিছিল মেকআপৰ সকলো সামগ্ৰী কিন্তু সেই হুপাকে গালে মুখে ঘঁহি লৈ তাই যে নাচি নাচি এদিন নাইকিয়া হৈ যাব সেয়া সপোনতো ভবা নাছিল স্বামীয়ে এতিয়া পত্নী হেৰুৱাই ভাঙি পৰিছে বাক্সাৰ বগুলামাৰীৰ এগৰাকী স্বামী মই কৰিলোঁ ফোন ফেচবুকত ইনষ্টাগ্ৰামত ৰিলছ বনাই সেইগুলো মই না নকৰোঁ কিবা মই একোতো আজিলৈকে মই কবিয়া দিয়া নাই বহুত মৰম কৰিছোঁ মোৰ পত্নীক যি লাগে মই তাকে দিছিলোঁ মোবাইল খুজিছে মই দুটাকে মোবাইল দিলোঁ এটা মোবাইল বেয়া হৈ গ'ল আৰু এটা নেক্সট কিনি দিলোঁ মই এনেকৈ তাৰপিছত মই ফোন কৰিলে গালি গালাজ পাৰে তাৰপিছত মোৰ লগত সেইটো প্ৰব্লেম নাছিল মইতো একো কৰা নাই বেমাৰ আজাৰ হ'লে মই চাওঁ চিকিৎসা কৰোঁ বঢ়িয়াকৈ ৰাখোঁ মই আহোঁ কল কৰিলে আহোঁ মই ফোন বেমাৰ আজাৰ হ'লে মানে কিবা এটা গম পালে আহোঁ কিন্তু মই এখিনি গম পোৱা নাই যে কাৰোবাৰ লগত কিবা চক্কৰ আছে তাৰপিছত মই গম পালোঁ যে এনেকুৱা হেৰি চলি আছে ইনষ্টাগ্ৰাম ৰিলছ বনাই থাকে তোমাক পত্নী কি ডাইভৰ্চ দিয়াৰ কথা কৈছে মোক পত্নী ডাইভৰ্চ দিয়াৰ কথা হৈছে মোক ফোন কৰিলে এনেকুৱা গালি পাৰি কিনে ডিভৰ্চ খোজে তই মোক ডিভৰ্চ দে এনেকুৱা কথা পত্নীক ফোন কৰিলে ডিভৰ্চৰ কথা কালি যেতিয়া তোমাৰ পত্নী নোহোৱা হ'ল ঘৰৰ কিবা সামগ্ৰীও লৈ গৈছে মোৰ সামগ্ৰী পাতি নাই বস্তু বেনি চব উলাট পালাট বস্তু বেনি একো নাই চব চাফা কৰি লৈ গৈছে মাহঁতৰ ঘৰত থৈছে চাগে এইটো মই নাজানো মাহঁতক মই ফোন কৰিছিলোঁ আৰক্ষীক এজাহাৰ দিয়া হৈছে মই মাহঁতক ফোন কৰিছিলোঁ মাহঁতে মোক আৰু উল্টাকে গালি দিলে মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম লাইভ 24